Hello guys, good afternoon. এতিয়া মই কামত আহিলোঁ। এটা তৰকাৰী বনাম আৰু মাছৰ তৰকাৰী। ৰাতিৰ কাৰণে লোকেল ৰৌ মাছ আনিলোঁ 2.5 কেজি ৰাতি বনাবৰ কাৰণে। এইফালে বিলাহী কাটি থলোঁ, আদা ৰচুন জলকীয়া পিচি থলোঁ, পিঁয়াজো কাটি থলোঁ। এতিয়া বনাবৰ কাৰণে ৰেডি আৰু ৰাতি খানা লোকেল মাছ 2.5 কেজি। মাছটো আগতে ফ্ৰাই কৰি লৈ লওঁ তৰকাৰী বনাবৰ কাৰণে। এই মাছ ফ্ৰাই কৰি আছোঁ, সেইটো আগতে ভাজি কৰি লওঁ। গৰম জৰাটো দি লৈছোঁ আগতে লওঁ আগতে আগতে বইলিং কৰি লৈছিলোঁ কুকাৰত। আলুৱে বিলাহীয়ে ধুনীয়াকৈ ভাজি লওঁ। আগতে পানী দিলোঁ, এতিয়া মাছ দিলোঁ। আজি তৰকাৰীটো আছিলে লোকেল ৰৌ মাছ, তাৰপিছত বিলাহী আৰু আলু। লোকেল ৰৌ মাছৰ লগত ৰেচিপি বনাইছোঁ, বৰ ধুনীয়াকৈ বনাইছোঁ দেই। আজি খাই কিন্তু মজা লাগিব। এয়ে হৈছে নুমাম আৰু